নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোক বহুতে কমেণ্ট কৰি আছিলে যে আপুনি তিয়ঁহৰ কাটিং মই আগতে দেখালোঁ, জিকাৰো ঠিক তেনেকৈ দেখাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ তিতা কেৰেলাৰ কাটিং কেনেকৈ কৰে। তিতা কেৰেলাৰ কাটিং মানে আপোনাৰ 1G 2G কাটিং মই আজি দেখাম। 1G 2G কাটিং তিতা কেৰেলাৰ কেনেকৈ কৰে এই কথাখিনি মই আপোনালোকক সবিশেষ দেখাম। আপোনালোকে ধুনীয়াকৈ চাব। আপোনালোকক আজি এইজোপা তিতা কেৰেলা আপোনাৰ কাটিং কৰি দেখাম। তিতা কেৰেলাৰ এইটো বয়সতে কাটিং কৰিব লাগে। এতিয়া মোটামুটি আপোনাৰ 3 ফুটমান হৈছে, গতিকে আপুনি এইটো হিচাপতে আপোনালোকে কাটিংটো কৰিব। নহ'বা যদি বেছি ওখ হৈ যায়, পোখাবিলাক বেছিকৈ মেলে, এয়া দেখিব তলতে বহুত পোখা মেলিছে, কিন্তু আপুনি এইটো হিচাপতে আপুনি ইমানটো হ'লেই মানে 3 ফুটমান হ'লেই আপুনি কাটিং কৰিব। এতিয়া আপোনালোকক এজোপা কাটিং কৰি দেখাম। এইটো আপোনাৰ গুৰিটো, এইটো দেখিছে গুৰিটো। এই গুৰিটোৰ পৰা তিতা কেৰেলাৰ ঠিক আগৰ দৰে আপোনালোকক মই যেনেকৈ দেখাইছিলোঁ, এইটো বুঢ়া পাত 1 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ। এই 5 নম্বৰ পাতলৈকে আগৰ দৰে আমি যেনেকৈ আপোনাৰ জিকা আৰু তিয়ঁহৰ কাটিং কৰিছিলোঁ, ঠিক 5 নম্বৰ পাতলৈকে মই এতিয়া সকলো ইয়াৰ পৰা পোখা কাটি দিম। এয়া দেখিছে ডাল মই কাটি দিলোঁ। এয়া মই ডাল এইবিলাক কাটি দিছোঁ। 5 নম্বৰ পাতলৈকে আপোনালোকে একো নাৰাখিব। আৰু মই প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ যে মই এটা গিলাচ লগাই দিছিলোঁ, দেখিছে। এই গিলাচটো মই আজি এৰুৱাই দিম। এইটো মই আগৰ ভিডিঅ'ত দিছিলোঁ, এইটো আপোনাৰ উই চিৰিঙাৰ প্ৰটেকশ্যনৰ কাৰণে মই গিলাচটো দিছিলোঁ। আজি মই গিলাচটো এৰুৱাই দিম। এইটো দেখিলে মই এতিয়া এই গোটেই তিতা কেৰেলাজোপাৰ 1, 2, 3, 4 এই 5 নম্বৰ পাতলৈকে মই সম্পূৰ্ণ কাটি দিলোঁ। এতিয়া এই তিতা কেৰেলাৰ মূৰটো যেতিয়া আপোনাৰ 12 পাত হ'বগৈ, 12 পাত মান এটা হিচাপ কৰিব লাগে, 12 পাত 14 পাত হওঁতে মানে এতিয়া 5টা কাটিলোঁ, 6টা 7টা 8টা এনেকৈ কৰি যেতিয়া 12 মানে আপোনাৰ ধৰক 3.5 ফুট 4 ফুট ওখ হ'লেই আপোনালোকে ইয়াৰ যিটো আগটো কাটি দিব। তেতিয়া আপোনাৰ 1G কাটিংটো সেইটো হ'ব। এতিয়া মই আপোনালোকক আজি 1G এতিয়া এইটো যিজোপাত মই 1G কাটিং কৰি দেখুৱালোঁ, এতিয়া মই আপোনালোকক আগতে 1G কাটিং কৰি থোৱা এজোপাত মই 2G কাটিং কৰি দেখাম। এইজোপাত মই আগতে আপোনাৰ 1G কাটিং কৰি থোৱা হৈছিলে, মই আপোনালোকক দেখাই দিছোঁ। এইডাল আপোনাৰ মেইন যিডাল এই মাদাৰ প্লেণ্টডালৰ আপোনালোকে চাওক। এইটো মই আজি 10 দিনমানৰ আগত এইটো মই, যিহেতু এইজোপা বহুত আগৰ তিতা কেৰেলা, প্ৰথম বেষ্টৰ যিটো তিতা কেৰেলা বহুত গুটি নষ্ট হোৱাৰ কাৰণে এইজোপা আৰু কেইজোপামান বহুত ডাঙৰ হৈ গৈছিলে। গতিকে মই এইজোপাৰ 1G কাটিংটো মই কৰি দিলোঁ, 1G কাটিংটো মই কৰি দিয়া হৈছিলে। এইটো মেইন পোখাডালৰ মই এইটো আজি 10 দিন আগত মই কাটিছিলোঁ। 10 দিন আগত কাটি দিয়াৰ পিছত দেখিছে ইয়াৰ পৰা ছাইড ব্ৰাঞ্চ কিমান ওলাইছে, দেখিছে। 1, 2, 3টা এনেকৈ কৰি গোটেই গছডালত ছাইড ব্ৰাঞ্চ ওলাইছে। ইয়াত আপোনালোকৰ এটা এতিয়া মই 2G কাটিং কৰি দেখাম আৰু লগতে আপোনালোকে এটা কাম কৰিব, 1G কাটিং কৰাৰ পিছত যেতিয়া 2G কাটিং কৰিব, আপোনালোকে 2G কাটিং কৰোঁতে এটা কথা সদায় মনত ৰাখিব যে তিতা কেৰেলাৰ বহুত পোখা মেলে, গতিকে আপোনালোকে যদি 2G কাটিঙত সকলো পোখা ৰাখি থয় তেতিয়াহ'লে প্ৰডাকশ্যনটো কমি যাব। আপোনালোকে নিজে এটা বস্তু চাব যে মই 2G কাটিঙত কেইটা পোখা ৰাখিম, মানে কেইটা ডাল ব্ৰাঞ্চ আপুনি ৰাখিব, সেই কথাটো আগতীয়াকৈ আপুনি গছজোপাত চাই পেলাই ভাল ব্ৰাঞ্চ আপোনালোকে 2G কাটিঙত 4টা বা 5টাৰ ওপৰত ব্ৰাঞ্চ নাৰাখিব। কাৰণ যদি 4টাৰ পৰা বেছি ব্ৰাঞ্চ হয়, এতিয়া আপুনি চাওক ইয়াত কিমান ব্ৰাঞ্চ আছে, মই আপোনালোকক দেখাই দিওঁ। 1, 2, 3, 4, 5, ঠিক এইটো আপোনাৰ 6, 7, 8, 9, 10 প্ৰায় 11, 12, 12টামান ইয়াত ব্ৰাঞ্চ আছে।
গতিকে আপোনালোকে 1G কাটিং কৰাৰ পিছত গছজোপাত যদি 12-14টা ব্ৰাঞ্চ ওলাই যায়, আপোনালোকে কোনো কাৰণত নাৰাখিব। কাৰণ আপোনালোকে এটা বস্তু চাওক, এই গছজোপাৰ যিমানখিনি নিউট্ৰিশ্যন দিব লাগে, সেই গছজোপাৰ যিমানখিনি নিউট্ৰিশ্যন ল'ব পাৰিব মাটিৰ পৰা, গতিকে সিমানখিনিহে আপোনালোকে লোড দিব লাগে গছজোপাক। কাৰণ যদি আপুনি ইয়াৰ পৰা 12টা পোখা ৰাখিবলৈ যায়, 12টা পোখা ৰখাৰ পিছত যিহেতু মই 3G কাটিং কৰিম, 3G কাটিঙত তাৰ পৰা আৰু বহু বেছি পোখা ওলাই যাব। তেতিয়া আপোনাৰ ফলটো বহুত সৰু সৰু হ'ব আৰু কিছুমান ফল ৰঙা হৈ সৰি যাব। আপোনাৰ গোটেই বস্তুটো প্ৰডাকশ্যনত কিন্তু ব্যাঘাত জন্মিব। গতিকে আপোনালোকে তিতা কেৰেলাৰ কাটিঙত কিন্তু সেইটো সদায় সাৱধান হ'ব যে তিতা কেৰেলা মই কাটিং কৰিবলৈ যাওঁতে 1G কাটিংটো কৰাৰ পিছত যিমান পোখা ওলাব, যদি আপোনাৰ ট্ৰিটমেণ্ট ভাল হয় তেতিয়াহ'লে পোখা বহুত বেছি ওলাব। 12টা, 14টা, 15টালৈকে আপোনাৰ পোখা ওলাব। ঠিক মই ইয়াত দেখুৱালোঁ আপোনাৰ 12-14টা পোখা আছে। ভাল ট্ৰিটমেণ্ট কৰাৰ লগে লগে পোখা বহুত বেছি হৈ যাব। গতিকে আপুনি গোটেই পোখাৰ ভিতৰত ভাল আপুনি 4টা বা 5টা 2G কাটিঙৰ পোখা ৰাখিব। তাৰপিছত 3Gত আপুনি কাটি দিয়ক। যেতিয়া 5টা পোখা বা 4টা পোখা আপুনি 2G কাটিং কৰাৰ পিছত যিমানখিনি পোখা ওলাব, সেইখিনিত আপোনাৰ সম্পূৰ্ণ মাইকী ফুল ওলাব আৰু তেতিয়া আপোনাৰ গোটেই তিতা কেৰেলাজোপাৰ আপুনি প্ৰডাকশ্যন ভাল পাব। কিন্তু এতিয়াই যদি আপুনি 2G কাটিঙৰ সময়তে যদি 12টা-14টা পোখা ৰাখি দিয়ে, পিছত 3G কাটিঙৰ সময়ত আপোনাৰ বহুত গছ হৈ যাব, প্ৰডাকশ্যন আপুনি কম পাব। যিহেতু আমাৰ লাভটো কিন্তু 3G কাটিঙত। গতিকে আপুনি সদায় এটা কথা মনত ৰাখিব, 2G কাটিঙত গোটেইখিনি মাইকী ফুল নাহে, ফিমেল ফুল নাহে। কিন্তু 3G কাটিঙত সম্পূৰ্ণৰূপে আমি যিহেতু ফিমেল পাম, মাইকী ফুল পাম। গতিকে আমি 3 নম্বৰৰ কাটিঙৰ কাৰণে গছজোপাক প্ৰস্তুত কৰিব লাগিব আপুনি তলৰ পৰাই। গতিকে আপুনি এতিয়া 2G কাটিং কৰোঁতে সদায় চাব মই পোখা কেইটা ৰাখিম। মই আপোনালোকক দেখাই দিছোঁ। এইটো এটা ভাল পোখা, এইটো মই ৰাখিছোঁ। এইটো চাওক, এইটো এটা পোখা, ইয়াৰ তলৰ এইটো আছিলে। তাৰপিছত এই পোখাটো মই ৰাখিছোঁ আৰু লগতে মই এইফালে এইটো পোখা ৰাখিছোঁ। এই পোখাটো মই এই 3টা আপুনি নিজে চাব। এই পোখাটো মই কাটি দিওঁ। এই পোখাটো এটাৰ কাৰণেই কাটি দিছোঁ। লগালগ আপুনি চাব, মই আপোনালোকক দেখাই দিছোঁ। এতিয়া তিতা কেৰেলা লাগিও আছিলে, আপোনালোকে মন কৰক। এইটো এটা লাগিছিলে, এইটো এটা লাগিছিল। মই এইটো কাটি দিছোঁ। কিয় কৈছোঁ জানেনে? আপুনি চাওক, এই গছজোপাৰ একদম গুৰিলে চাওক, এইটো এটা পোখা আছে, এইটো এটা পোখা আছে। এইকণৰ পোখাটো মই কাটি দিছোঁ। মানে যিহেতু এইটো পোখা লগালগ যদি মই 3টা পোখা ৰাখি দিওঁ, গছজোপাৰ নিউট্ৰিশ্যনৰ অভাৱ হ'ব পাৰে। গতিকে মই এইটো পোখা কাটি দিলোঁ আৰু এই পোখাটো মই ইয়াত উঠাই দিম। এতিয়া ইয়াৰ পিছত তলত আমি দুটা ৰাখিলোঁ। দুটা ৰখাৰ পিছত এইটো পোখা মই এটা কাটি দিলোঁ, এইটো এটা কাটি দিলোঁ। তাৰপিছত আকৌ এইটো পোখা আমি ৰাখি দিলোঁ। এইটো চাওক, এইটো পোখা ৰাখি দিছোঁ। তাৰপিছত এইডাল মেইনডালত এয়া পোখা ওলাইছে, এইটো পোখা মই কাটি দিলোঁ। ঠিক এইটো পোখাও কাটি দিছোঁ, এইটো পোখাও মই কাটি দিছোঁ আৰু এইটো পোখাও মই কাটি দিছোঁ। এতিয়া চাওক, এতিয়া 1টা 2টা 3টা মই এইকণলৈকে গছজোপাৰ আধালৈকে মই 3টা পোখা ৰাখিলোঁ। আৰু অলপ বহাৰ পিছত ইয়াৰ পৰা যিহেতু এতিয়া আপোনালোকে চাব পাৰে, ইয়াৰ পৰা 1টা আৰু 2টা পোখা আছে। গতিকে মই এই পোখাটো ৰাখি ওপৰৰ যিটো এইটো পোখা, এইটো মই কাটি দিছোঁ। এইটো কাটি দিছোঁ, লগতে এইটো মই কাটি দিলোঁ। এতিয়া এটা ডিফাৰেঞ্চত দিছোঁ মই, এইটোত দিলোঁ, এইফালে পোখা ৰখা নাই। ইয়াৰ পৰা গছজোপাৰ আকৌ ইয়াত এটা পোখা ৰাখিছোঁ। আপোনালোকে চাওক, এইটো এটা ৰাখিলোঁ, 1টা 2টা 3টা 4টা। এতিয়া মই 4টা পোখা ইয়াত ৰাখিছোঁ। এইজোপাৰ আপোনাৰ 2G কাটিং কৰিব পৰা হৈ গৈছে। গতিকে মই আপোনালোকক এইজোপাত 2G কাটিং কৰি মই আপোনালোকক দেখাই দিম। এইটো যিটো ব্ৰাঞ্চ, এই ব্ৰাঞ্চটোৰ মই এইটো কাটি দিলোঁ। এইটো মেইন ব্ৰাঞ্চ, এইটোৰ আপোনাৰ ইতিমধ্যে 1G কাটিং কৰা আছে। তাৰপিছত মই এইটো এটা কাটি দিলোঁ। তাৰপিছত আৰু এটা পোখা ৰাখিছিলোঁ, এইটো অলপ বহাৰ পিছত মই কাটিম। এতিয়া মই সদ্যহতে এটা
এইটো এটা মই কাটি দিম। মই ইয়াৰ এতিয়া 3টা পখা কাটি দিলোঁ আৰু এটা মই এইটো যিটো ছাইডৰ আছে এইটো অলপ দীঘল হ'লে মই কাটিম। গতিকে এইজোপাত আপোনাৰ ইতিমধ্যে মোৰ ধুনীয়াকৈ আপোনালোকে চাওক, ধুনীয়াকৈ মই ইয়াৰ 2G কাটিং কৰি দিলোঁ। 2G কাটিং কৰি মই ইয়াৰ পৰা মোটামুটি 5টা ব্ৰাঞ্চ মই ইয়াৰ পৰা আঁতৰাই দিলোঁ। আপোনালোকক মই দেখাই দিছোঁ। এই ব্ৰাঞ্চখিনি মই ইয়াত কিন্তু তিতা কেৰেলাও লাগি আছিলে, গতিকে এই ব্ৰাঞ্চখিনি মই আঁতৰাই দিলোঁ। এই ব্ৰাঞ্চখিনি যদি মই ৰাখি থওঁ, তিতা কেৰেলাজোপাৰ আপোনাৰ খাদ্যৰ অভাৱ হ'ব পাৰে, কাৰণ 3G যিহেতু মই কৰিম, গতিকে মই এইজোপাৰ ইমানতে মই ৰাখি দিম। তাৰপিছত 3G কাটিং ইয়াৰ পৰা যিখিনি হ'ব সেইখিনি মই 3G কাটিং কৰিম। মই আপোনাৰ এইজোপা দেৰি হৈ গৈছে, এইজোপা 1G কাটিঙেই মই কৰা নাছিলোঁ। এইটো দেখিলে মই এইটো এটা ডাঙৰ ডাল মই কাটি দিছোঁ। এটা এইটো কাটি দিছোঁ, এটা এইটো কাটি দিছোঁ। এইটো 1G দেৰি হৈ গ'ল, গতিকে মই এতিয়া কাটি দিছোঁ। এইটো এটা 3টা মই ডাল কাটি দিছোঁ। এইটো 4 নম্বৰ। মই ইয়াৰ 1 2 3 4 এই 5 নম্বৰলৈকে মই ইয়াৰ 4টা ডাল কাটি দিলোঁ আৰু লগতে ইয়াৰ যিবিলাক বুঢ়া পাত সেইবিলাক মই কাটি দিছোঁ। এইটো চাওক, এইখিনি মই কাটি দিলোঁ ইয়াৰ পৰা 1 2 3টা এই 4টা। এইজোপা 1G দেৰি হৈ গৈছে, তথাপিও মই আজি এইখিনি কাটি দিলোঁ। তাৰপিছত মই এইটো চাওক, এইটো ইয়াৰ মাদাৰ প্লেনডাল হয়। এই মাদাৰ প্লেনডালৰ মই এইটো চাওক, মই 1G কৰি দিম এতিয়া। এইটো মই ইয়াত 1G কাটিং মই কৰি দিলোঁ। এইজোপাত 1Gৰ লগতে আপুনি 2Gটো কৰিয়ে দিব পাৰে, কাৰণ যিহেতু এইজোপা বেছি ওখ হৈ গৈছে। মই লগতে আপুনি 2Gও কৰি দিব পাৰে। মই এই 2G কৰি দিছোঁ। এই দুটা কাটিলোঁ, তাৰপিছত 3টা, তাৰপিছত এইবিলাক ছাইডত যিবিলাক ব্ৰাঞ্চ থাকে এইবিলাক মই কাটি দিছোঁ। যিবিলাক ঘন আছে এইবিলাক মই কাটি দিছোঁ। ইয়াতো ঠিক মই এতিয়া ছাইড ব্ৰাঞ্চ ৰাখিলোঁ এটা, এই দুটা, সদ্যহতে মই ইয়াত 3টাই ব্ৰাঞ্চ ৰাখিছোঁ। বাকীখিনি তলৰখিনিতো আপোনাৰ যিটো 5টা পাতৰ তলৰটো মই 4টা কাটিয়ে দিছোঁ, কিন্তু ওপৰলৈ 2G কাটিঙৰ মই 3টা ৰাখি দিছোঁ। গতিকে এনেধৰণে আপোনালোকে কাটিংটো কৰক, খুব ধুনীয়া হ'ব, প্ৰডাকশ্যন ভাল হ'ব। গতিকে আপোনালোকে কাটিবলৈ বেয়া নাপাব, কাৰণ কাটিলেহে আপোনাৰ প্ৰডাকশ্যনটো হ'ব। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল মোক এটা কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।